Hello everyone, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো একদম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছো। এতিয়া সময় হৈছে 7টা বাজিছে এতিয়া আৰু মই একদম ধুনীয়াকৈ গা পা ধুই ৰেডি মানে কি আৰু সোনকালে গা পা ধুই ললে একদম যে কিবা আজৰি হৈ যোৱাৰ নিচিনা লাগে আৰু পিছে ঠাণ্ডা দিনত সেইটো অকমান কষ্ট হয় সোনকালে গা ধোৱাটো। তাতে আকৌ আজি মই চুলিখিনি ধুলো আৰু এই মোৰ চুলিখিনি ধোৱাটো মানে ঠাণ্ডা দিনত বহুত বেছি ডাঙৰ কাম ঠাণ্ডা দিনত গা ধুলে এনেকুৱা লাগে যে কেনি গা ধুই হ'ব, একদম সোনকালে গা ধুই হ'ব লাগে, কিন্তু মোৰ চুলিখিনি ধুওঁতে প্ৰায় আধা ঘণ্টামান সময় লাগি যায় আৰু এই ঠাণ্ডাত তাকো ৰাতিপুৱা আধা ঘণ্টামান চুলিখিনি ধোৱাটো ভাবি লওক আৰু কিমান কষ্ট হয়। গতিকে দীঘল চুলি ৰাখিলে একদম বহুত বেছি গৰম দিনত আৰু বহুত বেছি ঠাণ্ডা দিনতহে গম পোৱা যায় কিমান বেছি কষ্ট। বাৰু আজি ভিডিঅ'টোত মই লৈ আহিছো এটা ব্ৰেকফাষ্ট ৰেচিপি। বহুদিন ৰেচিপিৰ ভিডিঅ' দিয়া নাই, সেইকাৰণে আজি ভাবিলো এটা ৰেচিপিৰ ভিডিঅ'কে লৈ আনো। আৰু আজি মই বনাম পৰঠা, কিন্তু আটা নময়কৈ, একদম 10 মিনিটত ৰেডি হৈ যোৱা পৰঠা। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ল'ব লাগিব 1 কাপ আটা আৰু সমান জোখত 1 কাপ ময়দা। আটা সমানেই লৈছো, অকণমান ময়দাটো বেছি হ'লেও বাৰু কথা নাই। আৰু এতিয়া ইয়াতে দি দিম অকণমান নিমখ আৰু ইয়াতে ধুনীয়াকৈ পাচলিবোৰ দি দিব পাৰে দেই, যিকোনো ধৰণৰ পাচলি, যেনেকুৱা ধৰণৰ পাচলিয়ে ভাল পায়, গাজৰ হওক বা বিন হওক, যিকোনো ধৰণৰ পাচলি দি দিব পাৰে। আপুনি অলপ পানী দিব লাগিব, পানীটো মানে চাই ল'ব লাগিব জোখটো। মই দেখুৱাম বাৰু পানীটো মানে কিমান জোখত দিব লাগিব, যে 1 কাপ ময়দা আৰু 1 কাপ আটা দিলে 1 কাপহে পানী দিব লাগিব বা 2 কাপ পানী দিব লাগিব, সেই জোখটো বাৰু মই এতিয়া ক'ব নোৱাৰিম। মই দেখুৱাই দিলে গম পাব যে কিমানটো জোখত পানী দিব লাগিব। আৰু এই পৰঠা বনালেতো অলপ ডাঠ হয়, কিন্তু এনেকৈ আটা নমৰাকৈ বনালে অলপ পাতলকে বনাব লাগে। বেছিকৈ ডাঠ হ'লে মানে ইমান ভালকৈ নিসিজে ভিতৰটো, গতিকে অকণমান পাতল হ'লে তেতিয়া খাবলৈ বেছি ভাল লাগে। এনেকুৱা কনচিষ্টেঞ্চি হোৱালৈকে বেটাৰটোত পানী দিব লাগিব, ইমানখিনি। আৰু এতিয়া ইয়াতে দি দিম জলকীয়া আৰু পিঁয়াজ। আৰু মই প্ৰথমতেই কৈছো যে যিকোনো ধৰণৰ পাচলি দিব পাৰে, যি পাচলিয়ে ভাল পায়, গাজৰ হওক বা বিট হওক, এইবোৰ যদি দি দিয়ে তেতিয়া বিট নহয় বিন বিট দিলেও চাগে ভালে লাগিব দেই, মই তেনেকৈ খাই পোৱা নাই, কিন্তু বিটৰটো ৰুটি বনাই ন, মই বাৰু খাই পোৱা নাই সেইটো। ৰুটিটো খাইছো, মানে ইয়াত বিট দি পেলাই খাই পোৱা নাই, ভালেই লাগিব চাগে বিট দিলেও। ঠাণ্ডা দিনত যিকোনো বস্তুটোৱে ধনিয়া দিলে ভাল লাগে, এইটো মানে পিঁয়াজ ধনিয়াৰ পৰঠা হ'বগৈ। আৰু এতিয়া প্ৰথমে কেৰাহীটো ভালদৰে গৰম হ'বলৈ দিলোঁ আৰু এতিয়া ইয়াত দিম অকণমান ৰিফাইন বেছিকৈ দিব নালাগে, অকণমান দিলেই হৈ যায়। আৰু তেলটো ভালদৰে গৰম হ'বলৈ দিব লাগে, নহ'লে মানে কেৰাহীত লাগি ধৰে। এতিয়া ধুনীয়াকৈ গৰম হৈয়ে গৈছে। এতিয়া যেনেকৈ পানী পিঠা বনাই তেনেকৈ বেটাৰটো দি ধুনীয়াকৈ কেৰাহীটো অকণমান ঘূৰাই দিব লাগে। পানী পিঠাতকৈ অকণমান ডাঠ হয় বাৰু, পানী পিঠাটো বহুত পাতল হয়, এইটো অকণমান ডাঠ হয়, কিন্তু পানী পিঠাৰ নিচিনাকৈ বনোৱা হয়। এনেকৈ ঘূৰাই দি আৰু এতিয়া অলপ সময় ঢাকি থৈ দিম। আৰু এতিয়া এটা ছাইড ভালদৰে সিজি গৈছে আৰু এইটো ওলোটাই দিওঁতে অকণমান সাৱধানে দিব লাগে, মানে অলপ লাগি ধৰে, সেইকাৰণে এনেকৈ লুটিয়াই দিওঁতে একদম সাৱধানে দিব লাগে। আৰু এয়া এতিয়া ইটো ছাইডো অকণমান সময় সিজিবলৈ দিওঁ। আৰু প্ৰথমতে যিহেতু ৰিফাইনটো একদম কমাই দিছোঁ, যেনেকৈ পৰঠা বনালে পিছত অকণমান ৰিফাইন দিয়া হয়, তেনেকৈ এতিয়া অকণমান ৰিফাইন দি দিছোঁ। আৰু এনেকৈ ৰিফাইন নিদি পেলাই ঘিউ দিব পাৰি দেই, ঘিউ দিলে টেষ্টটো আৰু বেছি হয়। দুয়োটা ছাইড ভালদৰে সিজি গৈছে আৰু এয়া ৰেডি হৈ গ'ল মোৰ 10 মিনিটত পৰঠা। আপোনালোকেও যদি কেতিয়াবা আটা মাৰিবলৈ এলাহ লাগে, এনেকৈ বনাই খাব পাৰে, টেষ্টটো বিৰাট ধুনীয়া হয়। আৰু যিকোনো ধৰণৰ চব্জি বা ঘুগুনি লগত খাব পাৰে। আৰু মই আজি এয়া মাংসৰ লগত খাইছোঁ, মাংসৰ লগত খায়ো বিৰাট ভাল লাগে, এবাৰ ট্ৰাই কৰি নিশ্চয় চাব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, আজিলৈ আহিছোঁ।